এতিয়া আমি কি কৰিম আজি আমি মহৎ লোকৰ বাণী বা তহঁতৰ পৰা মই আজি শুনিম। আগত মই তোমালোকক এই কথাখিনি কৈ দিছিলোঁ। মহৎ লোকৰ বাণী বহুত কেইটা মহৎ লোকৰ বাণী তোমালোকক মই শুনাইছোঁ বা তোমালোকে শিকিছা, হয়নে নহয়? আজি চাওঁ তোমালোকে ক'ব পাৰা নে নাই। মই তোমালোকৰ ভিতৰৰ পৰা সুধিম কোনে ক'ব পাৰে। প্ৰথমে মই এটা মহৎ লোকৰ বাণী ক'ম, চাওঁ কোনে ক'ব পাৰে। অন্ধই যদি অন্ধক পথ দেখুৱাই দুয়োজনেই খালত পৰে। অন্ধই যদি অন্ধক পথ দেখুৱাই দুয়োজনেই খালত পৰে। কোনে কৈছিল? কোনে ক'ব পাৰিব? অন্ধই যদি অন্ধক পথ দেখুৱাই দুয়োজনেই খালত পৰে। কোনে ক'ব পাৰিব? আচ্ছা, ৰিহানে ক'ব বুলি কৈছে। আচ্ছা, কোৱাচোন। অন্ধই যদি অন্ধক পথ দেখুৱাই দুয়োজনে খালত পৰে, কোনে কৈছিল? নিউ টেষ্টামেণ্ট। হাত চাপৰি দিয়া চবে। বাহ, মনত ৰাখিছে, ধন্যবাদ। এতিয়া ৰিহানে পাৰিছে, এটা হ'লেও মনত ৰাখিছে। এতিয়া আৰু এটা মই প্ৰশ্ন দিম, চাওঁ কোনে ইয়াৰ উত্তৰ দিব পাৰে। জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে, মূৰ্খই শিকে নিজৰ ভুলৰ পৰা। জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে, মূৰ্খই শিকে নিজৰ ভুলৰ পৰা। এই কথাষাৰ মহৎ লোকৰ বাণীষাৰ কোনে কৈছিল? কোনে ক'ব পাৰিবা? অংকুৰে ক'ব পাৰিব। কোৱাচোন অংকুৰ। এইচ.জি. ৰন। বাহ, বঢ়িয়া, হাত চাপৰি দিয়া, মনত আছে তেন্তে। এতিয়া লাষ্ট এটা প্ৰশ্ন থাকিব, এইটো মই সুধিম তোমালোকৰ ভিতৰৰ পৰা কোনে মনত ৰাখিছে চাওঁ। এইবিলাক মই দিছিলোঁৱেই আগত। জন্ম আৰু মৃত্যু হ'ল সাহসৰ দুই শক্তিশালী কণ্ঠস্বৰ। জন্ম আৰু মৃত্যু হ'ল সাহসৰ দুই শক্তিশালী কণ্ঠস্বৰ। কোনে ক'ব পাৰিব? ফিৰোজাই ক'ব, মনত আছে তেন্তে। এতিয়া মই আৰু এবাৰ প্ৰশ্নটো কওঁ। জন্ম আৰু মৃত্যু হ'ল সাহসৰ দুই শক্তিশালী কণ্ঠস্বৰ। কোৱাচোন কোনে কৈছিল? খলিল জিব্ৰান। বাহ, বঢ়িয়া, হাত চাপৰি দিয়া, বঢ়িয়া। আজি আমি এইখিনি বস্তু তথাপি অলপ মনত আছে তোমালোকৰ। পৰৱৰ্তী দিনত আৰু আমি যিবিলাক কৰাইছোঁ সেইবিলাক দুই এটা আমি কৰি যাম। আজিলৈ ইমানেই।